শিক্ষাৰ্থীসকল আজি মই তোমালোকক ম্যাথমেটিক্যাল অপাৰেশন গাণিতিক অভিক্ষাৰ বিষয়ে কেইটামান অংক কৰি দিবলৈ ওলাইছো। এতিয়া এই গাণিতিক অভিক্ষা বা ম্যাথমেটিক্যাল অপাৰেশনস মানেনো কি হয় যে এই প্ৰক্ৰিয়াটোত কি কৰা হয় আমাৰ সাধাৰণতে গণিতত ব্যৱহাৰ হোৱা যিবোৰ চিহ্ন যোগ বিয়োগ পূৰণ হৰণ বন্ধনী তাৰ পিছত গ্ৰেটাৰ দেন লেছ দেন আদি চিহ্নবোৰ কি কৰা থাকে কিছুমান কোডত দিয়া থাকে মানে সদায় ব্যৱহাৰ হোৱা ধৰণে অংকটোত আমি সেইটোৰ ব্যৱহাৰ কৰিব নোৱাৰো সেইটোৰ কিছুমান বেলেগ বেলেগ কোডত নিয়ম উলট পালটকৈ দিয়া থাকে আৰু সেই দিয়া থকা কোডখিনিক আমি ডিকোডিং কৰি মানে দিয়া থকা যিখিনি শৰ্ত মানে উদাহৰণ স্বৰূপে প্লাস মানে হৰণ মাইনাস মানে পূৰণ এনেকুৱা ধৰণে ডিকোড কৰি পেলাই যিটো নিয়ম আমাক প্ৰশ্নটোত দিয়া থাকে সেই নিয়মটো পালন কৰি আমি অংকবোৰৰ শুদ্ধ উত্তৰ উলিয়াব লাগে আৰু এই অংকবোৰ কৰোতে আমি ব্যৱহাৰ কৰা নিয়মটো হ'ল সদায় ব্যৱহাৰ কৰিব লাগিব এইটো নিয়ম কি বদমাছ ৰুল তোমালোকে ইতিমধ্যে চতুৰ্থ শ্ৰেণীতেই পঢ়া। এতিয়া বদমাছ মানেনো কি মই আকৌ এবাৰ মনত পেলাই দিছো। বদমাছ ৰুলৰ বি মানে ব্ৰেকেটছ আমাক এটা অংক সৰল কৰিবলৈ দিওঁতে বা সমাধান উলিয়াবলৈ হলে যদি অংকটোত বন্ধনী থাকে তেতিয়াহলে আমি আগে বন্ধনীৰ কাম কৰি লওঁ আৰু বন্ধনীৰ কাম কৰিবলৈ যাওঁতেও প্ৰথমতে চন্দ্ৰ বন্ধনীৰ কাম কৰোঁ তাৰ পিছত কুটিল বন্ধনীৰ কাম কৰোঁ তাৰ পিছত বৰ বন্ধনীৰ কাম কৰোঁ তাৰ পিছত ও মানে অব মানে ৰ যিটোক আমি পূৰণ চিন হিচাপে ব্যৱহাৰ কৰি অংকটো কৰোঁ মানে ৰৰ ঠাইত সদায় পূৰণ চিন লিখা হয়। তাৰ পিছত ডি এইটো ডি মানে ডিভিজন হৰণ এম মানে মাল্টিপ্লিকেশ্যন পূৰণ এ মানে এডিশ্যন প্লাছ এছ মানে ছাবট্ৰাকশ্যন মাইনাছ তাৰ মানে আমি কি কৰিম এই নিয়ম মতে যদি অংকটোত বন্ধনী থাকে প্ৰথমতে ক্ৰম অনুসৰি বন্ধনীৰ কাম কৰিম তাৰ পিছত যদি ও থাকে অৰ্থাৎ ৰ থাকে অব মানে ৰ যদি থাকে ৰৰ ঠাইত পূৰণ চিন লিখি কৰিম তাৰ পিছত ডিভিজন হৰণৰ কাম কৰিম তাৰ পিছত মাল্টিপ্লিকেশ্যন পূৰণৰ কাম কৰিম তাৰ পিছত এডিশ্যন যোগৰ কাম কৰিম তাৰ পিছত এছ ছাবট্ৰাকশ্যন বিয়োগৰ কাম কৰিম আৰু এই ক্ষেত্ৰত আন এটা কথা হয় কেতিয়াবা কি দেখা যায় যে হৰণৰ আগত পূৰণ চিন থাকে তেতিয়াহলে আমি যদি পূৰণ চিনটো আগত থাকে তেতিয়া আমি পূৰণ চিনটোৰ কাম আগতে কৰিম। এতিয়া আমি কেইটামান অংকৰ সহায়ত এই কথাটো যে ব্যৱহাৰ হয় এই নিয়মটো যে ব্যৱহাৰ হয় সেইটো কৰি চাওঁ আৰু লগতে গাণিতিক অভিক্ষা মেথমেটিক্যাল অপাৰেশনছৰ কেইটামান অংক কৰোঁ। এতিয়া কথা হ'ল এই গাণিতিক অভিক্ষাৰ প্ৰশ্নবোৰত বিভিন্ন ধৰণৰ প্ৰশ্ন থাকে তাৰে মই এটা ধৰণৰ প্ৰশ্ন প্ৰথমতে কেইটামান আজি কৰিম। এতিয়া 1 নম্বৰ প্ৰশ্নটো আছিল মই প্ৰশ্নটো তোমালোকক মাতি দিম অংক কেইটা লিখিছো আৰু এইটো মই ইয়াত শৰ্ট ফৰ্মত লিখিছো কিন্তু ইয়াত মই যিটো PDF ফাইল দিম সেই PDF ফাইলটোত মই তোমালোকক প্ৰশ্নবোৰ লিখি দিম যে আমাক কি দিয়া আছিল if plus stands for division মানে কি হয় সেইটো মই কৈ আছো মই এইটো
symbolic ভাবে লিখিছো তাৰ পিছত division stand for multiplication তাৰ পিছত multiplication stands for subtraction আৰু subtraction stand for addition ইয়াত আমাক এই কেটা কথা দিয়া আছে তার মানে কি হয় if plus stands for division division stands for multiplication পূরণ multiplication stands for subtraction আৰু subtraction stands for plus অর্থাৎ addition তেন্তে তলৰ অপশন কেইটাৰ কোনটো শুদ্ধ আমি উলিয়াব লাগে অপশন কেইটা মই লিখিছো ইয়াত এইটো আছে 18 divided by 6 plus 7 plus 5 minus 7 plus 5 into 2 is equal to 20 d2 দিয়া আছে 18 plus 6 divided by 7 into 5 minus 2 is equal to 18 C 18 into 6 plus 7 divided by 5 minus 2 is equal to 16 D 18 divided by 6 into 7 plus 5 minus 2 is equal to 22 এতিয়া এই কেটাৰ কোনটো শুদ্ধ আমি হেইটো উলিয়াব লাগে আমাক কি দিয়া আছে মই আকৌ বুজাই দিছো তোমালোকক যে আমি এই দিয়া থকা অংক মানে অপশন কেইটাত কি হ'ব প্লাসৰ ঠাইত আমি লিখিম হৰণ ডিভিজন বা হৰণৰ ঠাইত লিখিম পূৰণ পূৰণৰ ঠাইত লিখিম বিয়োগ আৰু বিয়োগৰ ঠাইত লিখিম যোগ এতিয়া এই কেটা লিখি পেলাই আমি এই অংক এই অপশন কেইটাৰ কোনটো শুদ্ধ উলিয়াব লাগে এতিয়া যদি আমি একফালৰ পৰা কৰি যাও যে এটোত এই নিয়ম কেটা পালন কৰিলো হয়নে নহয় চালো তাৰ পিছত বি2ত কৰিলো তাৰ পিছত বি2 যদি নহয় সি2 কৰিলো এনেকে যদি কৰি চাও উত্তৰটো ওলাব আমি শুদ্ধ উত্তৰটো পামেই কিন্তু কথাটো হল পৰীক্ষাত প্ৰতিযোগিতামূলক পৰীক্ষাবোৰত তেনেকৈ যদি আমি চাৰিটা কৰিব লাগে তেতিয়া হলে আমি গোটেই প্ৰশ্নখন সম্পূৰ্ণৰূপে উত্তৰ কৰিবলৈ সময় নাপাম গতিকে তাৰ কাৰণে আমি কিছুমান শৰ্ট মেথড ছুটি পদ্ধতি শিকিব লাগিব এতিয়া এই অংকটোৰ ক্ষেত্ৰত আমি কি কৰিম এইটো টাইপ 1 মানে এটা নিয়ম ইয়াৰ বহুত কেইটা নিয়ম আছে মই একাধিক্ৰমে তোমালোকক শিকাই যাম কিন্তু আজি এইটো প্ৰথম নিয়ম এতিয়া আমি কি কৰিম যে প্ৰথমতে আমি হৰণ চিনটো চাম মানে যত হৰণ চিন ব্যৱহাৰ হয় আমাৰ ক'ত হৰণ ব্যৱহাৰ হয় যত প্লাস আছে প্লাসৰ ঠাইত হৰণ হ'ব এতিয়া মই চাম প্লাস চিনটো ক'ত আছে ইয়াত আছে এইটো অংক প্লাস চিন ইয়াত আছে তাৰ মানে প্লাসৰ ঠাইত আমি হৰণ লিখিব ডিভিজন লিখিম মানে যোগৰ ঠাইত হৰণ লিখিম লিখিলে 7 হৰণ 5 এইটো হৰণ নাযায় গতিকে এইটো নহয় কাৰণ আমাৰ উত্তৰটো যেহেতু কি হ'ব লাগিব দিয়া আছে 20 মানে এটা অখণ্ড সংখ্যা হ'ব লাগিব ইয়াত 7 যোগৰ ঠাইত যেতিয়া হৰণ চিন লিখিম 7ক 5ৰে হৰণ নাযায় গতিকে 1 নম্বৰটো কি হয় নহয় আমি নহয় বুলি গম পালো তাৰ পিছত 2 নম্বৰটো বি2ত চাও বি2ত প্লাসৰ ঠাইত হৰণ হ'ব এইটো প্লাসৰ ঠাইত 18 divided by 6 গতিকে এইটো 18ক 6ৰে হৰণ যাব গতিকে মই এইটো কৰি চাও প্ৰথমতে গতিকে বি2 মই কৰি চাইছো যে 18 আগতে
এইটো লিখি লৈছো মই 6 on 7 5 minus 2 এতিয়া আমি প্ৰথমতে সংখ্যাকেইটা লিখি লম মাজত অলপ ঠাই এৰি সংখ্যাখিনি লিখি ললো লিখি লৈ প্লাস আছিল প্লাসৰ ঠাইত কি লিখিম ডিভিজন হৰণ তাৰ পিছত হৰণ আছিল হৰণৰ ঠাইত পূৰণ তাৰ পিছত পূৰণ আছিল পূৰণৰ ঠাইত বিয়োগ তাৰ পিছত বিয়োগ আছিল বিয়োগৰ ঠাইত যোগ লিখিলো লিখিলে আগতে বদমাছ নিয়ম মতে হৰণৰ কাম 3 বাৰ যাব পূৰণ 7 বিয়োগ 5 যোগ 2 মই ইফালে এনেকে কাখতে কৰিছো ইজ ইকুৱেল টু হ'ব 3 into 7 21 minus 5 plus 2 21 plus 2 minus 5 equal to কিমান হল 23 minus 5 is equal to 18 গতিকে আমাৰ এইটো শুদ্ধ হল গতিকে আমাৰ आंसर হ'ব বি আৰু এটা শুদ্ধ হোৱাৰ পিছত আৰু দ্বিতীয়টো আমি কৰি চাব নালাগে কাৰণ এটাই শুদ্ধ উত্তৰ দিয়া থাকে তাৰ পিছত আমি আন এটা উদাহৰণ কৰিছো একে নিয়মৰে আজি মই একে নিয়মৰে কৰি গতিকে 2 নম্বৰ প্ৰশ্নটো ইয়াতো কি দিয়া আছে if minus stand for division plus stands for multiplication division stand for subtraction and multiplication stands for addition এইকেটা মেথড আমি আমাক দিয়া আছে then which one of the following is correct a to দিয়া আছে 18 divided by 3 into 2 plus 8 minus 6 is equal to 10 b 18 minus 3 plus 2 into 8 divided by 6 is equal to 14 c 18 minus 3 divided by 2 into 8 plus 6 is equal to 17 d 18 into 3 plus 2 divided by 8 minus 6 is equal to 15 এতিয়া আগৰটোৰ দৰে ইয়াতো আমাক কি দিয়া আছিল যে minus stand for division তাৰ মানে বিয়োগৰ ঠাইত হৰণ লিখিম plus stands for multiplication প্লাসৰ ঠাইত কি লিখিম যোগৰ ঠাইত পূৰণ লিখিম division stands for minus মানে হৰণৰ ঠাইত বিয়োগ লিখিম and multiplication stands for plus পূৰণৰ ঠাইত plus লিখিম এতিয়া ইয়াতো আমি প্ৰথমতে কত হৰণ হ'ব হেইটো চাই লও ইয়াত সোয়া মাইনাসৰ ঠাইত হৰণ হ'ব কোৱা আছে আমাক ইয়াত মাইনাস চিন 8 মাইনাস 6 আছে গতিকে আমি এই দিয়া থকা ধৰ্মটো মতে মানে দিয়া থকা শৰ্তটো মতে আমি যদি ডিকোডিং কৰো মানে ডিকোডিং কৰা মানে আমাক যেটো শৰ্ত দিয়া আছে সেই শৰ্তটো মতে লিখা গতিকে আমি যদি ডিকোডিং কৰো ডিকোডিং কৰিলে কি হ'ব যে মাইনাসৰ ঠাইত ডিভিজন হ'ব অৰ্থাৎ বিয়োগৰ ঠাইত হৰণ গতিকে ইয়াত 8 হৰণ 6 গতিকে এইটো 8 ক 6 এৰে সম্পূৰ্ণৰূপে হৰণ না যায় গতিকে এইটো নহয় কাৰণ আমাৰ উত্তৰবোৰ অখণ্ড সংখ্যা দিয়া আছে প্ৰত্যেকটাৰে তাৰ পিছত ইয়াত সোয়া মাইনাসৰ ঠাইত যেটো ডিভিজন লিখিম তাৰ মানে বিয়োগৰ ঠাইত হৰণ এইটো হৰণ চিন হ'ব হলে 18 ক 3 ৰে হৰণ যাব এইটো সম্ভাৱ্য উত্তৰ এটা হ'ব পাৰে
একেদৰে c2 টো হ'ব পাৰে মাইনাছৰ ঠাইত যদি মই হৰণ লিখো তেতিয়া হলে এইটোটো আমাৰ কি হ'ব হৰণ যাব গতিকে আমি প্ৰথমতে একফালৰ পৰা কৰি আহো এইটোত নহয় বুলি গমে পালো কাৰণ মাইনাছৰ ঠাইত হৰণ লিখিলে এইটোক হৰণ নাযায় তাৰ পিছত এইটো চাও b2 চাও যেহেতু b2 হ'ব পাৰে গতিকে 18 মই লিখি লৈছো b2 প্ৰথমতে -3 + 2 * 8 হৰণ 6 ইজ ইকুৱেল টু আমি আগতে সংখ্যা কেইটা লিখি লম 3 2 8 6 তাৰ পিছত মাইনাছৰ ঠাইত কি লিখিম হৰণ প্লাছৰ ঠাইত পূৰণ পূৰণৰ ঠাইত যোগ হৰণৰ ঠাইত বিয়োগ গতিকে আমি এতিয়া 3 6 * 18 2 + 8 বিয়োগ 6 এতিয়া কি হ'ব এইটো কৰিলে 6 * 2 = 12 এইটো বদমাছ নিয়ম মতে কৰিছো 8 বিয়োগ 6 20 বিয়োগ 6 সমান 14 গতিকে আমাৰ 2 নম্বৰ উত্তৰটো শুদ্ধ উত্তৰ হ'ব আৰু যদি b2 শুদ্ধ হ'ল তাৰ পিছত আৰু আমি c2 নকৰো শুদ্ধ নোহোৱালৈ আমি কৰি গৈ থাকিম কিন্তু শুদ্ধ হোৱাৰ পিছত আমি নকৰো তাৰ পিছত 3 নম্বৰ অংকটোলৈ আহিছো তিনি নম্বৰ অংকটো আছে if plus stands for division into stands for addition minus stands for multiplication and division stands for minus then which one of the following is correct A আছে 15 minus 5 plus 2 into 6 divided by 3 is equal to 41. B 15 plus 5 minus 2 divided by 6 into 3 equal to 3. C 15 divided by 5 into 2 minus 6 plus 3 is equal to 28. D 15 into 5 plus 2 minus 6 divided by 3 is equal to 56.5. এতিয়া এইটোটো আমি কি কৰিম প্ৰথমতে ডিভিজনটো ক'ত হ'ব চাম এতিয়া ডিভিজনটো কি ক'ত হ'ব প্লাস stands for division মানে যোগ চিনৰ ঠাইত হৰণ হ'ব আমি চাই লওঁ যোগ চিন ক'ত আছে ইয়াত চোৱা 5 plus 2 আছে প্লাসৰ ঠাইত কি হ'ব ডিভিজন হ'ব গতিকে 5 divided by 2 হ'ব গতিকে এইটো ভগ্নাংশত ওলাব ভগ্নাংশত ওলালে আমাৰ নহব গতিকে আমি এইটো নহয় তাৰ পিছত ইয়াত b2 চাও 15 plus 5 এতিয়া ইয়াত প্লাসৰ ঠাইত আমি ডিভিজন লিখিলে এইটো 15 ক 5 ৰে ডিভাইড হ'ব গতিকে আমি এইটো কৰি চাও b2 হয় নে নহয় কৰি চাও 15 plus 5 minus 2 divided by 6 into 3 এতিয়া আমি আগৰ কেইটাৰ দৰে প্ৰথমতে সংখ্যা কেইটা পাতি লৈছো লৈ পেলাই চিনবোৰ লিখিম plus tends to division minus tends to multiplication division tends to minus আৰু multiplication tends to plus হলে কিমান হ'ব 3 into 2
minus 6 plus 3 এইখিনি বদমাছ নিয়মতে কৰিছো 3 দুগুণ 6 6 9 এতিয়া minus 6 plus 6 আমি কাটি দিবও পাৰো বা যোগ কৰি বিয়োগ কৰিও কৰিব পাৰো এটো নিজৰ মতে কৰিলে হ'ল 3 থাকিল তাৰ মানে B2 হ'ব শুদ্ধ উত্তৰ তাৰ পিছত মই আহিছো 4 নম্বৰ প্ৰশ্নটোলৈ 4 নম্বৰ প্ৰশ্নটোত আছে if minus means division plus means multiplication division means minus and division means minus and multiplication means plus then which of the following equation is correct a to say 52 divided by 4 plus 5 into 8 minus 2 is equal to 36 b say 43 into 7 divided by 5 plus 4 minus 8 equal to 25 c 36 into 4 minus 12 plus 5 divided by 3 is equal to 420 d to say 36 minus 12 into 6 divided by 3 plus 4 is equal to 60 এতিয়া আগৰ দৰে আমি প্ৰথমতে হৰণটো চাম গতিকে আমাৰ হৰণ কিহত হ'ব মাইনাস চিনৰ ঠাইত এটো মাইনাস আছিল এই মাইনাস চিনটোৰ ঠাইত কি হ'ব হৰণ চিন হ'ব হলে 8 ক 2 ৰে কি হ'ব সম্পূৰ্ণৰূপে হৰণ যাব গতিকে এই a2 শুদ্ধ উত্তৰ হোৱাৰ সম্ভাৱনা আছে গতিকে আমি আগতে a2 কৰি চাও plus 5 into 8 minus 2 এতিয়া প্ৰথমতে সংখ্যা কেইটা লিখি লৈছো 5 8 2 এতিয়া ডিভিজনৰ ঠাইত মাইনাস তাৰ পিছত প্লাসৰ ঠাইত ইনটুৰ ঠাইত প্লাস আৰু মাইনাসৰ ঠাইত ডিভিজন এতিয়া 52 বদমাছ নিয়ম মতে আমি কি কৰিম প্ৰথমতে হৰণৰ কাম 8 ক 2 ৰে 4 বাৰ যাব তাৰ পিছত পুৰণৰ কাম কৰিম 52 minus 4 into 5 20 plus 4 তাৰ পিছত 52 plus 4 minus 20 56 minus 20 is equal to 36 গতিকে 36 হল আমাৰ গতিকে এটো শুদ্ধ উত্তৰ আমি আৰু পিছৰ কেইটা কৰি নাচাও গতিকে আজি মই তোমালোকক এই প্ৰথম এক নিয়মৰ কেইটামান অংক কৰি দিলো একেটা তোমালোকে অভ্যাস কৰিবা লগতে আৰু বেলেগ বেলেগ অংকবোৰ অভ্যাস কৰিবা তেতিয়া সোনকালে কৰিব পাৰিবা আৰু ইয়াৰ পিছৰ শ্ৰেণীটোত মই আন এটা নিয়মৰ অংক কৰি দিম ধন্যবাদ